ইপিনে সমগ্ৰ দেশৰ লগতে আজি অসমতো আপৰ নেতা কৰ্মীয়ে পালন কৰিলে অনশন কাৰ্যসূচী আৰু প্ৰতিবাদ সাব্যস্ত কৰিলে নিজস্ব ধৰণে। আপোনালোকক জনাও কেইবাটাও স্থানত অনশনত বহিলে আপ নেতা কৰ্মী। গুৱাহাটীত অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত অসমৰ ঔমুখীয়া উপবাস কাৰ্যসূচী। তিহাৰ কাৰাগাৰত বন্দী দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাক লৈ চিন্তিত আপ কৰ্মীসকলে শীঘ্ৰেই কেজৰিৱালক মুক্তিৰ দাবী জনায়। গুৱাহাটীৰ দৰে বৰপেটাতো আপ নেতা কৰ্মীসকলে সাব্যস্ত কৰিলে প্ৰতিবাদ। বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত আম আদমি পাৰ্টিৰ বৰপেটা জিলাৰ দলীয় কৰ্মীসকলে অংশগ্ৰহণ কৰিলে সমূহীয়া উপবাসত। পুৱা 11 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অনশনত অংশ ল'লে বৰপেটাৰ আপ কৰ্মীয়ে। অনশনত ভাগ লোৱা আপ নেতা কৰ্মীসকল সৰব হোৱা দেখা গ'ল বিজেপি চৰকাৰৰ বিৰুদ্ধে। গতিকে সেয়া আছিল আপ অসমৰ প্ৰতিবাদ। মন্তব্য দেখুৱাইছো এই সন্দৰ্ভত অসমৰ নেতৃত্বই কি কয়। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া যেতিয়াই জেলত পৰাৰ পিছত আমি গম পাইছোঁ তেখেতৰ স্বাস্থ্য যথেষ্ট অৱনতি ঘটিছে। গতিকে আমি তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু খুব সোনকালে তেখেতৰ আমি মুক্তি বিচাৰিছোঁ আৰু আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত এটা বিশ্বাস আছে। কাৰণ সঞ্জয় সিং ডাঙৰীয়াক ইতিমধ্যে মুকলি কৰি দিছে। বিনা দোষত যে তেওঁক আবদ্ধ কৰি ৰাখিছিলে, সেইটো তেওঁলোকে কোনো প্ৰমাণ দিব নোৱাৰাৰ কাৰণে তেওঁক এৰি দিবলগীয়া হৈছে। আৰু আমি আশা কৰোঁ যে এই তিনিজন ব্যক্তি আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া, সত্যেন জৈন ডাঙৰীয়া আৰু মনীষ সিসোদিয়া ডাঙৰীয়াকো খুব সোনকালে তেখেতসকলে মুক্তি পাব। গণতন্ত্ৰ হত্যাকাৰী এটা যিটো দল, বিজেপি দলৰ যিটো এটা অত্যাচাৰী যিটো শাসন চলি আছে, তেওঁলোকক আমি কৈ ভাগৰি গৈছোঁ যে আমি সততাৰ ৰাজনীতি কৰি আহিছোঁ। কিন্তু তেওঁলোকে বাৰে বাৰে কৈ আছে আমি সুৰা কেলেংকাৰীৰ লগত জড়িত, কিবা কেলেংকাৰীৰ লগত জড়িত। কিন্তু আজিলৈকে তেওঁলোকে আমাক কোনো এটা কেলেংকাৰী প্ৰমাণিত কৰিব পৰা নাই। আজি উচ্চতম ন্যায়ালয়ে হওক বা উচ্চ ন্যায়ালয়ে হওক, আমাৰ য'ত আমাৰ যিমানখিনি নেতা আছে, আপোনালোকে দেখিব পাৰিছে অনাগত দিনত সঞ্জয় সিং ডাঙৰীয়া তেখেত জেলৰ পৰা ওলাই আহিলে। আপ অসমৰ নেতৃত্বৰ প্ৰতিবাদ, ক্ষোভ অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ বাবে বিজেপি চৰকাৰৰ দ্বাৰা।